পৰ্যায়ৰ যি নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে শেষ হৈছে আৰু অহা 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন কোন কোন জিলাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেই সম্পৰ্কত চাওঁ আমাৰ এক প্ৰতিবেদন লগতে আমি চাম আজিৰ দিনটোত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম পৰ্যায়ত ক'ত ক'ত আচলতে নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হৈছে চাওঁ বিচাৰোঁ গ্ৰাফিক্স লাইন 7 মে'ত নামনি অসমৰ দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হ'ব ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মহানগৰ নগাঁও হোজাই মৰিগাঁও আৰু দৰং জিলাত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 7 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা হয় নিশ্চয়কৈ ইতিমধ্যেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ৰাজ্যত আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ বাবে ইতিমধ্যে পূৰ্ণগতি প্ৰস্তুত চলিছে আৰু আজি অন্তিম পৰ্যায় ভোট গণনা শেষ ভোটৰ প্ৰচাৰৰ আজি অন্তিম দিন আৰু অন্তিম দিনত আচলতে বিভিন্ন ঠাইত ৰাজ্যৰ ভিন্ন ঠাইত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হ'বলৈ আৰু কিছু সময় বাকী আছে আৰু ইতিমধ্যে ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মহানগৰ নগাঁও হোজাই মৰিগাঁও আৰু দৰং জিলাত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যেই সকলো দলসমূহে আজি কিছু সময় পাছতেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত কৰিব দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যেই ভোটাৰক আকৰ্ষিত কৰিবলৈ বিভিন্ন দলৰ কৰ্মীসকলে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে কোনোৱে যদি বাইক ৰেলী কোনোৱে আচলতে সমদল আন কোনোৱে আচলতে গীত মাতে নিৰ্বাচনী প্ৰচাৰত ইতিমধ্যেই নামি পৰা দেখা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত তেওঁ অংশগ্ৰহণ কৰে ঠিক তেনেদৰে বিৰোধী দলৰ সমূহ নেতা পালিতা সকলোৱে ইতিমধ্যে এই প্ৰচাৰত অংশগ্ৰহণ কৰে সকলোৱে ভোটাৰক আকৰ্ষিত কৰিবলৈ তেওঁলোকৰ দলীয় সতীৰ্থৰ সৈতে বিশাল ৰেলী কোনোবাই কৰিছে আচলতে গীত মাতেৰে নিৰ্বাচনী প্ৰচাৰ আন কোনোৱে আকৌ নিৰ্বাচনী প্ৰচাৰ সভা এনেদৰে ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ আজি অন্তিম দিন আৰু অন্তিম দিনত দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মহানগৰ হোজাই নগাঁৱত নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যেই চলি আছে আৰু কিছু মুহূৰ্তৰ পাছতেই শেষ হ'ব বুলি গম পোৱা গৈছে মৰিগাঁও আৰু দৰং জিলাতো দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 7 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সকলো দলসমূহেই ইতিমধ্যে প্ৰচাৰত নামি পৰা দেখা গৈছে চাব বিচাৰোঁ প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীয়ে ছয়গাঁৱত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলায় ছয়গাঁৱৰ সমান্তৰালকৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আজি জাগিৰোডত মৰিগাঁও জিলাৰ জাগিৰোডত তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ঠিক তেনেদৰে আজি ৰহা লাহৰীঘাট বিলাসীপাৰা নামখোলা চিপাজাৰ আদিসমূহ অঞ্চলতো নিৰ্বাচনী প্ৰচাৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে দেখাব বিচাৰিছোঁ ছয়গাঁৱৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু মুহূৰ্ত 7 মে'ত নামনি অসমৰ লগতে অসমৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু আমি পুনৰবাৰ জনাওঁ যে ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মহানগৰ হোজাই নগাঁও মৰিগাঁও আৰু দৰং জিলাত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অহা 11 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা ইতিমধ্যে সকলো দলে এয়া মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ ছয়গাঁৱত তেওঁ বিশাল নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ লয় হেলিকপ্টাৰে তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছয়গাঁৱৰ পাছতে তেওঁ জাগিৰোডত উপস্থিত হয় নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হোৱা নাই অৰুণোদয় বিনামূলীয়া চাকৰি ৰাস্তা ঘাট পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো ব্ৰহ্মপুত্ৰ দলং হ'ব কোনোবাই চিন্তা কৰিছিল উপস্থিত হেলিকপ্টাৰে ছয়গাঁও মিনি ষ্টেডিয়ামত তেওঁ পদাৰ্পণ কৰে আৰু সমাগত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল। সকলো স্তৰৰ ভোটাৰসকলে অহা 7 মে'ত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত পদুম ফুল আৰু হাতীৰ ছবিত ভোট প্ৰদান কৰিবলৈ জয়যুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়। আজি নিৰ্বাচনী সভাত পলাশবাৰী সমষ্টিৰ লগতে বকো, ছয়গাঁও আৰু চমৰীয়া সমষ্টিত যথেষ্ট সংখ্যক ভোটাৰ ৰাইজৰ উপস্থিতি দেখা গৈছিলে। আনহাতে এই সভাতেই বিজেপি, এজেপি আৰু ৰাভা হাছঙৰ নেতৃত্বত উপস্থিতি একেলগে দেখিবলৈ পোৱা যায়। আৰু আমাৰ ছয়গাঁৱৰ সংবাদদাতাই আমাক এই খবৰ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ভাষণৰ কিছু মুহূৰ্ত ছয়গাঁৱত তেওঁ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলাইছে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ গৈ জাগিৰোডত তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয়। গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট লাগে, এখন মৌজাদাৰৰ চাৰ্টিফিকেট লাগে। আজি মই মুখ্যমন্ত্ৰী প্ৰথমবাৰ হলো, আগত মই মুখ্যমন্ত্ৰী হোৱা নাই। অৰুণোদয়, বিনামূলীয়া চাকৰি, ৰাস্তা ঘাট, পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো ব্ৰহ্মপুত্ৰ দলং হ'ব কোনোবাই চিন্তা কৰিছিল? মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিম। তাৰ পাছতেই ৰহাৰ নিৰ্বাচনী যি প্ৰচাৰ তালৈ আমি লৈ যাম আপোনালোকক। পাছপোৰ্ট, ভিছা সকলো প্ৰমাণেৰ সৈতে ৰাইজক চৰকাৰে একশ্যন ল'ব। তেওঁ স্বীকাৰ নকৰিব, কিন্তু যেতিয়া নিজে সন্মুখতে গোটেইখিনি দেখা পাব, তেওঁ ভাবি আছে তেওঁৱে স্মাৰ্ট। কথাটো মই ঘূৰাই দিম, তেওঁৱে অকল স্মাৰ্ট নাই, অসমত আৰু বহুত স্মাৰ্ট মানুহ যাব পাৰে নে নোৱাৰে সেইটো মই ৰাহুল গান্ধীৰ পৰা সুধিম। যদি ৰাহুল গান্ধীয়ে অসমৰ ভাৰতৰ সংসদত এবাৰ কৈ দিয়ে যে পাকিস্তানত যাব পাৰে, মই সাহসটো চাই দিম। কথা ইয়াত কৰিব ভাইৰেলৰ লগত কি ভাইৰেল হ'ব? পাছপোৰ্টখন মই অনাৰ দিনাখনে ভাইৰেল হ'ব। এইখন ইয়াত আৰু ইয়াৰ ফটো চাইট চিনৰ ইয়াত কি আছে? ইয়াতো পাৰ্শ্বজ্যোতিৰ কোনো কাম নাই। ইয়াত মোৰ ফটো ওলালে, কি ফটো ওলালে, এইটোৰ লগত মই কিবা ফটোৰ কথা আজিলৈকে কৈছিলোঁ। মই কৈছোঁ যে 10 তাৰিখে মই প্ৰমাণে নিশ্চয়কৈ ইয়াৰ পাছতে আমি ৰহাত আমাৰ সতীৰ্থ সাংবাদিক নয়ন ডেকা উপস্থিত আছে। তেওঁৰ পৰা আমি নিৰ্বাচনৰ যি প্ৰচাৰ, এই প্ৰচাৰৰ সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। ৰহাৰ পৰিৱেশ দেখাবলৈ আমি চেষ্টা কৰিছোঁ। ৰহাত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটো ৰহাতো দেখা গ'ল আচলতে ৰাইজৰ উপস্থিতি, আৰু সকলোৱে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। ৰহাৰ সমষ্টিত কমাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীগড় 2 নং ৱাৰ্ডৰ হৰিপ্ৰিয়া বৈষ্ণৱ ৰায়ৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখা পোৱা গৈছে। আৰু তাত আমাৰ সতীৰ্থ সাংবাদিক নয়ন ডেকাৰ এক প্ৰতিবেদন দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান উপস্থিত আছো হাতীগড় 4 নম্বৰ ৱাৰ্ডত। ইয়াতে দেখা গ'ল যে হাতীগড় 4 নম্বৰ ৱাৰ্ডত আটাইতকৈ যিগৰাকী শিক্ষিত প্ৰাৰ্থী, তেখেতে নিজৰ ৱাৰ্ডত তেওঁৰ প্ৰচাৰ চলাই আছে। আমি তেওঁৰ পৰা জানিব খুজিম যে তেওঁ ইমানখিনি শিক্ষা লৈ কি কাৰণে এই ৰাজনীতিৰ জগতখনলৈ আহিছে। বিভিন্ন সময়ত বিভিন্নজন মানুহে উত্থাপন কৰে যে ৰাজনীতি পথাৰখন এক লেতেৰা পথাৰ। এই লেতেৰা পথাৰখনলৈ ঠিক এইদৰে লেতেৰা বুলি কোৱা স্বত্তেও তেওঁ কি উদ্দেশ্য লৈ এই ৰাজনীতি পথাৰখনলৈ আহিলে, তেওঁৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিম। দেখা যায় ভিন্ন সময়ত ভিন্ন মানুহে ৰাজনীতি পথাৰখনক লৈ সমালোচনা কৰে যে ৰাজনীতি পথাৰখন এক লেতেৰা পথাৰ। আপুনি উচ্চ শিক্ষিত হৈও চাকৰি নকৰি, চৰকাৰী চাকৰি নকৰি ৰাজনীতিৰ পথাৰখনলৈ কিয় আহিলে? কিছুমান নেতা পালি নেতা কেইটা আছে, যিটো কাৰণে মানে আমাৰ ৰাজনীতি পথটো এনেকা মানে লেতেৰা পৰিৱেশত গৈ আছে। আমি যদি একজন শিক্ষিত মহিলা হৈ পেলাই এই ৰাজনীতি পথটো জইন নকৰো, তেতিয়াহ'লে এই বস্তুখিনি মানে গোটেই মানে বস্তুখিনি লেতেৰা হৈ থাকিব, চাফা নাই হ'ব। আপুনি মানে ক'ব বিচাৰে যে আপোনাৰ নিচিনা বা যিসকল শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকে ৰাজনীতিৰ পথাৰখনলৈ আহিব লাগে, আৰু যিবোৰ অৰ্ধ শিক্ষিত যিসকল আছে তেওঁলোকক ৰাজনীতিৰ পৰা বিদায় দিব লাগে। আৰু মানে শিক্ষিত মানুহখিনি ৰাজনীতিত ভুমুকি মাৰিলে নিশ্চয় ৰাজনীতি পথাৰখন চাফা হ'ব বুলি আপুনি ক'ব বিচাৰে। এতিয়া আপুনি যে বৰ্তমান যে আপুনি ৱাৰ্ড সদস্য পদটোত যে উঠিছে, যদি আপুনি জিকি যায় আপোনাৰ পৰিকল্পনা কি?
মোৰ পৰিকল্পনা সেইটো থাকিব মই ভৱিষ্যতে প্ৰেচিডেণ্টৰ কাৰণে দাবী কৰিম আৰু ৰাজ্যক লগত লৈ ৰাজ্যৰ হৈ কাম কৰিম সমাজৰ হৈ কি কৰিব সমাজৰ হৈ যিকেইটা ৰাস্তা ঘাট আছে আমাৰ কি হেৰিৰ পৰা বিভিন্ন কি চৰকাৰীৰ পৰা অহা আঁচনি কেইটা আমি সমাজৰ মাজত ধৰি একেলগতে আমি গোটেইটো পৰিয়ালে যত মানে ভগাই পেলাই পায় আপুনি আপোনাৰ বাদে বেলেগ এগৰাকী জিকিলে একেখিনি কামেই কৰিব কিন্তু আপুনিয়ে যে এইখিনি কাম শুদ্ধকৈ কৰিব পাৰিম বুলি আপুনি কেনেকৈ দৃঢ় বিশ্বাস সেইটো আমি ৰাজ্যক লৈ কৰিম ৰাজ্যৰ বিশ্বাস আছে আৰু ৰাজ্যক লৈ এটা ঠাইত আমি যিখিনি আঁচনি আহিব ৰাজ্যক লৈ পেলাইহে সেই আঁচনি কিনা ৰাজ্যক যাক কয় যে এইটো মানুহক দিব লাগিব দুখীয়া মানুহক দিব লাগিব সেই মতেহে আমি এইটো বস্তুখিনি আপুনি মানে এইটো ক'ব বিচাৰে যে গণতন্ত্ৰত জনতাই জনাৰ্দন গতিকে ৰাইজৰ সিদ্ধান্তটো লৈহে আপুনি মানে অনাগত দিনত কাম কৰি সিদ্ধান্তবোৰ গ্ৰহণ কৰিব আপুনি মানে ব্যক্তিগতভাৱে একো স্বজন পোষণ নকৰে আপোনালোকে কাক সমৰ্থন কৰিছে আনহাতে আজি দেখিবলৈ পোৱা গৈছে লাহৰীঘাট মৰিগাঁও সমষ্টিৰ লাহৰীঘাটতো নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা যায় লাহৰীঘাটত শিলপুখুৰী গাঁও পঞ্চায়তত AIDFৰ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীগৰাকীৰ লগত আচলতে ৰেলীত এক নিৰ্বাচনী প্ৰচাৰ পৰিলক্ষিত হয় ব্যাপক বিশাল ৰেলীৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে লাহৰীঘাটত AIDFৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা আৰু এক ৰেলীৰ জৰিয়তে তেওঁলোকে এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে লাহৰীঘাট জিলা পৰিষদৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ লগতে আন সদস্য পদৰ প্ৰাৰ্থীসকলে বিশাল নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা যায় লাহৰীঘাটত সকলে লাহৰীঘাটত বিশাল নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে কৰে আৰু দেখিব পোৱা গৈছে বিশাল বাইক ৰেলীত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায় আৰু মন্তব্য আছে কিছু মন্তব্য সমৰ্থকৰ মন্তব্য আছে প্ৰাৰ্থীৰ মন্তব্য আছে আমি দেখাবলৈ চেষ্টা কৰিম তেওঁলোকৰ মন্তব্য কিছু অংশ আনহাতে বিলাসীপাৰাতো আজি নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে ইতিমধ্যেই আৰু বিলাসীপাৰাত প্ৰাৰ্থীসকলে শ বাইক অটো আদি যান বাহনত গীত নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ চলায় হয় নিশ্চয়কৈ আমি পূৰ্বতেও কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলে জনসাধাৰণক আকৰ্ষিত কৰিবলৈ বাইক ৰেলীয়েই নহয় গাড়ী ৰেলীয়েই নহয় আনকি গীত মাতেৰেও নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ঠিক তেনেদৰে বিলাসীপাৰাত দেখিবলৈ পোৱা গৈছে গীত মাতেৰে নিৰ্বাচনী প্ৰচাৰ ৮ নং সন্তোষপুৰ গাঁও সদস্যৰ প্ৰাৰ্থীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে বিশাল বাইক ৰেলী লগতে গীত নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ চলায়
আনহাতে দৰং নামখোলাৰ আমাৰ সতীৰ্থ সাংবাদিক দীপেন ডেকাই নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনৰ খবৰ আমালৈ পঠাইছে ইতিমধ্যেই আৰু তাতো বিশাল বাইক ৰেলী আৰু ই ৰিক্সাৰে বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায় দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন আৰু অন্তিম দিনৰ দিনা নিৰ্দলীয় প্ৰাৰ্থীসকলে বিভিন্ন প্ৰকাৰে ভোটাৰৰ মন জয় কৰিবলৈ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে নামখোলাৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ ৫ নং বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ চিপাজাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায় আনহাতে ই ৰিক্সাৰে তেওঁলোকে বিশাল নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে আনহাতে চিপাজাৰতো নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে যথেষ্ট সংখ্যক মহিলাই এনেদৰে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ লয় তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীক এনেদৰে উৎসাহ দিয়া দেখা গৈছে নিৰ্বাচনী শেষৰ দিনটো আজি দেখিবলৈ পোৱা গৈছে এনেদৰে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আমি নামখোলাৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছো লগতে মন্তব্য আছে নামখোলাৰ পৰা কিছু মন্তব্য আছে মন্তব্য দেখাবলৈ চেষ্টা কৰিছো পঞ্চায়তৰ চিপাজাৰ আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ পদত প্ৰাৰ্থিত্ব আগবঢ়াইছো ৰাইজৰ উন্নতিৰ স্বাৰ্থত আগবাঢ়িছো গতিকে মই এটোৱে ক'ব বিচাৰো আজি আপোনালোকে মোক আগন্তুক নিৰ্বাচনত কাৰ্পেটৰ ছবিত ভোট দি জয়যুক্ত কৰা আৰু পৰৱৰ্তী পৰ্যায়ত মই ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাম গতিকে মই ৰাইজলৈ এটোৱে বাৰ্তা দিব বিচাৰো যে বিপুল ভোটত জয়যুক্ত কৰক আৰু মই ৰাইজৰ উন্নতিৰ স্বাৰ্থত কাম কৰি যাম বুঢ়ীনগৰ পঞ্চায়তৰ ৫ নম্বৰ বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ পৰা আমাৰ চিপাজাৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কুসুম দেৱীয়ে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে ক্ষমা কৰিব কুসুম শৰ্মাই প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁৰ এটি বলিষ্ঠ পদক্ষেপ আছে আৰু তেওঁ নেতৃত্ব বহন কৰিব পৰা এগৰাকী সদস্যা গতিকে তেওঁ এইবেলি পঞ্চায়ত নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু চিপাজাৰত আজি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁ এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে চিপাজাৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম চিপাজাৰ সমষ্টিৰ বিধায়কৰ লগতে দিলীপ শইকীয়া অসম ৰাজ্যিক বিজেপিৰ সভাপতি উপস্থিত থাকে চিপাজাৰত আৰু নিৰ্বাচনী প্ৰচাৰত এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে যথেষ্ট সংখ্যক বিজেপি কৰ্মী উক্ত অনুষ্ঠানত উপস্থিত থাকে মই দেখাবলৈ চেষ্টা কৰিছো চিপাজাৰ পৰিৱেশ য'ত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু চিপাজাৰ সমষ্টিৰ বিধায়কগৰাকী উপস্থিত থাকে এই প্ৰচাৰ সভাত এইটো জিলা পৰিষদৰ আমাৰ দেওমৰনৈ টেমাবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকা বৰদলগুৰি ডুমনিচকীৰ জিলা পৰিষদৰ প্ৰাৰ্থী চণ্ডীচৰণ চৌধুৰী অসম গণ পৰিষদ দলৰ মনোনীত আমাৰ সমৰ্থিত বিদ্যালয়কো আমি এখন অতি গুৰুত্বপূৰ্ণ বিদ্যালয় হিচাপে নৱ নিৰ্মাণৰ প্ৰস্তাৱ আমি দিছোঁ যাতে 7 কোটিৰ পৰা 12 কোটি টকালৈকে যিটো নতুন নিৰ্মাণ কাম বিদ্যালয়কো আমি এখন অতি এইটো জিলা পৰিষদৰ
আমাৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকা, বৰদলগুৰি ডুমনিচকীৰ জিলা পৰিষদৰ প্ৰাৰ্থী চম্বিচৰণ চৌধুৰী, অসম গণ পৰিষদ দলৰ মনোনীত আমাৰ সমৰ্থিত, আৰু ৰূপালী দেৱী আমাৰ দুনি পাথৰীঘাটৰ জিলা পৰিষদৰ প্ৰাৰ্থী, আমাৰ বাকী কেইগৰাকী AP মেম্বাৰ, কাউন্সিলাৰ সকলোকে মই আঁঠু লৈ ৰাইজৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে আহ্বান জনাইছো। ৰাইজেও আপোনালোকে উৰুলিৰে, হাত চাপৰিৰে, জয়ধ্বনিৰে, আইমাতৃসকলে উৰুলিৰে এয়া আপোনালোকৰ আশীৰ্বাদ লৈছে। আৰু মোৰ প্ৰাৰ্থীসকলৰ প্ৰতি আহ্বান থাকিব, এনেদৰে যাতে অহা 5 বছৰ ৰাইজৰ ওচৰত আঁঠু লৈ ৰাইজৰ সুখে দুখে থাকি কাম কৰে হ'ব কৰি ৰাইজৰ সুখে দুখে আপদে বিপদে থাকিব বুলি এইটো জিলা পৰিষদৰ আমাৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকা, বৰদলগুৰি ডুমনিচকীৰ জিলা পৰিষদৰ প্ৰাৰ্থী চম্বিচৰণ চৌধুৰী, অসম গণ পৰিষদ দলৰ মনোনীত আমাৰ সমৰ্থিত, আৰু ৰূপালী দেৱী আমাৰ দুনি পাথৰীঘাটৰ জিলা পৰিষদৰ প্ৰাৰ্থী, আমাৰ বাকী কেইগৰাকী AP মেম্বাৰ, কাউন্সিলাৰ সকলোকে মই আঁঠু লৈ ৰাইজৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে আহ্বান জনাইছো। ৰাইজেও আপোনালোকে উৰুলিৰে চিপাঝাৰ সৰাবাৰীত পঞ্চায়ত নিৰ্বাচনৰ যি দ্বিতীয় পৰ্যায়ৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা, এই সভাত উপস্থিত থাকোঁ। এই অঞ্চলৰ ৰাইজৰ ব্যাপক উৎসাহ আৰু উদ্দীপনা দেখিছোঁ। আৰু অসমৰ নামনি অসম বা মধ্য অসম দ্বিতীয় পৰ্যায়ৰ যি 13খন জিলাত নিৰ্বাচন হ'ব, সকলোতে এটা ব্যাপক উৎসাহ দেখিছোঁ। আৰু NDA BJP অগপ মিত্ৰজোঁটে অভূতপূৰ্ব এক ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ব ৰাইজৰ আশীৰ্বাদত। ক'বলৈ একো নাই, বহিষ্কাৰ বহিষ্কাৰ। আৰু কিবা আচলতে এইবিলাক অঞ্চলত কংগ্ৰেছ নাইতো এতিয়া, এনেই 2-4জন আছে। আৰু বড়ি মাটিৰ কলা কোবাই ডুবাই যি পালা, আমাৰ এটা কথা আছে, বড়ি মাটিৰ কলা কোবাই ডুবাই যি পালা, মানে ওখ মাটিখিনিত বেলেগ খেতি নহয়, এনে কলা দালি কেইটামান ছিটাই থৈ দিয়ে, লাষ্টত যি আহে আহিব ফল। আৰু এইবিলাক অঞ্চল তেওঁলোকৰ কাৰণে তেনেকুৱা, বড়ি মাটিৰ কলা কোবাই ডুবাই যি পালা। এই চিপাঝাৰ আমাৰ এইবিলাক অঞ্চলত কংগ্ৰেছ নাই, কংগ্ৰেছ নাই। চব বহুত মানে খুব সকলো আমাৰ দলৰ NDAৰ নেতা কৰ্মী সকলোৱে খুব মানে আন্তৰিকতাৰে আৰু বহু কষ্টৰে এই প্ৰচাৰ অভিযানত অংশ লৈছে। আপোনালোকে দেখিলে যে পঞ্চায়ত নিৰ্বাচনত যিটো আগৰ পৰিৱেশ আছিল, সেই সম্পূৰ্ণ তাৰ এটা বিপৰীত পৰিৱেশ বা পৰিস্থিতি, মানে পাৰ্লিয়ামেণ্ট নিৰ্বাচনতকৈ কম নহয়। পঞ্চায়ত নিৰ্বাচনত আমি এনেধৰণে সমশক্তিৰে সৰ্বশক্তিৰে ৰাইজৰ হৈ কাম কৰাৰ সংকল্প লৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছোঁ। চিপাঝাৰ সৰাবাৰীত